लामनी क्षेत्र में काफी देर बाद आखिरकार जुबिन गर्ग के स्मरण में सांस्कृतिक कार्यक्रम आयोजित किया गया। गौरतलब है कि स्वर्गीय जुबिन गर्ग की याद में दिन लामनी के राजनीतिक संगठन तथा दूसरे कई संस्थान कार्यकर्ताओं के उद्योग से एक सांस्कृतिक संध्या का आयोजन किया गया, जिसमें कई संगीत पेश किए गए। जुबिन गर्ग की प्रतिमूर्ति पर श्रद्धांजलि अर्पण किया गया। लामनी क्षेत्र के विधायक तथा दूसरे हस्तियों ने उत्साह के साथ कार्यक्रम में भाग लिया और कार्यक्रम को सुचारू रूप से सफल बनाया। एवं जनप्रिय समाजसेवक राजीव घोष महोदय एरপরে আমাদের সাংস্কৃতিক অনুষ্ঠান শুরু করা হবে। আজকের অনুষ্ঠানে শ্রদ্ধাঞ্জলি জানাবেন আমাদের লামডিং সমষ্টির জনপ্রিয় আমার রাজীব ঘোষ আমাদের গান হবে হাস্য করে দেব। আমার আজকের পরিষদের ভবনের সম্পাদক সুযোগ সুমন পালক আরো এখন ফেরত ব্যবসায় খবর জানাবো। নিশ্চয় আজি শুভ দীপাৱলী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত আপুনি আহি উপস্থিত হৈছে, তাৰ বিষয়ে কি জনাব? চাওক, আমাৰ দীপাৱলী উৎসৱ আৰু শাৰদীয়া উৎসৱ এতিয়া টাইমটো গুচি গ'ল, এতিয়া খ্ৰীষ্টমাছে আহি আছে। তাৰ কাৰণ হৈছে গোটেই অসম মৰ্মাহত। আমাৰ যিটো সম্পদ আছিলে অসমৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ, তেখেতক আমি হেৰাইছোঁ। হেৰাই পেলাই যিটো আজি গোটেই অসমবাসী মৰ্মাহত হৈছে, লগতে আমাৰ ভালুকমাৰীবাসীৰ লগত গোটেই লামডিংবাসী সকলে তেখেতক যিটো আমি হেৰাই যিটো তাৰ যিটো বেদনা ভোগ কৰিছোঁ, এইটো বহুত। কিন্তু কথা এটা চাওক, তেখেতৰ কাৰণে আজি আমাৰ শাৰদীয়া উৎসৱ কওক আৰু আমাৰ দীপাৱলী উৎসৱ কওক, এটা নহয় 10টা মানো আমি চেক্ৰিফাইচ কৰিব পাৰোঁ, ত্যাগ স্বীকাৰ কৰিব পাৰোঁ। কাৰণ তেখেত আমাৰ অমূল্য সম্পদ। এনেকুৱা সম্পদ 100 বছৰতো অসমত আৰু ঘূৰি নাহে, আমি পাইছোঁ। আমি সেইটো কাৰণে গৌৰৱান্বিত। আমি সেইটোৱে। আপোনাক কেনে মানুহে সমাজসেৱক হিচাপে জানে, অনাগত দিনত আপুনি ৰাজনীতিত কুচকাৱাজ দিবনে? এইটো চাওক, ৰাজনীতিৰ পথাৰখন মোৰ কাৰণে নতুন নহয়। ৰাজনীতি পথাৰত মই যোৱা 12 বছৰৰ পৰা আছোঁ। আৰু যি ল'ৰাটো 12 বছৰ আগত ক্লাছ 1ত পঢ়িছিলে, সেই ল'ৰাটো কলেজ পাছ কৰিছে। ইয়াতে বহুত সৰু সৰু কেঁচুৱা ল'ৰা আছে, ক্লাছ 1ত পঢ়িছিলে, সেই ল'ৰাটো ডিগ্ৰী পাছ কৰিলে। আজি ডাঙৰ মই দেখা পাইছোঁ ইয়াতে। এতিয়া এই ৰাজনীতিক যিটো আপুনি সুধিছে কথাটো, এইটো আজি নতুন নহয়, আগৰ পৰা আছোঁ। আৰু ৰাজনীতিও সমাজসেৱাৰ এটা পাৰ্ট হয়। এইটো বাদ দি পেলাইতো একো নহয়। কাৰণ সমাজসেৱা যদি কৰিব যায় আপুনি, তাতে আপোনাৰ যিটো আমাৰ অফিচাৰবিলাকে হওক বা আমাৰ DC SP চবেই হওক, আপোনাৰ কথা যদি নুশুনে, তেতিয়াহ'লে আপুনি কি কাম কৰিব? কাম কৰিবৰ কাৰণে আপোনাৰ এই অভিযন্তাৰ কথা শুনিব লাগিব বা অধিকাৰীবিলাকে কথা শুনিব লাগিব। সেইটোৱে। ছাৰ, 2026ত যিহেতু আপুনি লামডিঙৰ পৰা টিকেট দাবী কৰিবনে হোজাই সমষ্টিৰ পৰা টিকেট দাবী? চাওক, কিন্তু টিকেট দাবী কৰা নকৰাটো এইটো সম্পূৰ্ণ দলৰ কথা। এইটো দলে যদি সিদ্ধান্ত লয় দিব আৰু। মই যোৱা 2 বছৰ মই টিকেট দাবী কৰিছোঁ, কিন্তু 2 বছৰ মোক দিয়া নাই, শিবু মিশ্ৰক দিছে। এতিয়া শিবু মিশ্ৰ তেখেত মোৰ ডাঙৰ টকাই, মই তেখেতক শ্ৰদ্ধা কৰোঁ, তেখেতক মই ভাল পাওঁ, তেখেতক আমাৰ দলৰ কাৰণে কাম কৰি আছে। 26 ইলেকশ্যনত আপুনি কোনখনৰ পৰা খেলি ভাল পাব? এইটো
কি ক'লে কোনটো সমষ্টিৰ পৰা আপুনি নিজৰ নাই চাওক আমিতো হোজাই বুলি কেতিয়াও আমি নহয় এতিয়া কোনোবাই শুনি আছোঁ আজি হোজাই কালি লামডিং বুলি কয় মোৰ এটাই সমষ্টি লামডিং আৰু লামডিঙৰ ৰাইজৰ কাৰণে কাম কৰিব বিচাৰোঁ উত্থাপন হৈছে যিহেতু যদি আপোনাক দলে আপোনালোকে টিকেট নিদিয়ে আপুনি বিৰোধী দলত কিবা যাব নেকি না কি ভাবিছে নেকি চাওক যোৱা 2 বছৰ মোক দলে টিকেট দিয়া নাই কিন্তু মই দলৰ লগতে আছোঁ আৰু দলৰ লগতে থাকিম মোক টিকেট নিদিয়ে এইটো ডাঙৰ কথা নহয় 2বাৰ শিবুদাক টিকেট দিছে মই শিবুদাক সহায় কৰিছোঁ মোৰ লগত থকা গোটেই ল'ৰাবিলাকে শিবুদাক জিকাইছে ময়ো কেম্পেইনিং কৰি দিছোঁ তেখেতৰ কাৰণে এইটো কাৰণে দলে সিদ্ধান্ত ল'ব দলে 2বাৰ মোক দিয়া নাই মই আশা ৰাখিছোঁ দলে চাগে এইবাৰ মোক চাব অলপ এটা সৰ্বভাৰতীয় বৃহৎ দল ভাৰতীয় জনতা পাৰ্টি সেইটো হিচাপত জানে আমাৰ দলে জানে কাক ক'ত কি কৰিব লাগে টাইমত কৰিব এইটো দলৰ ওপৰত বিশ্বাস আছে থেংক ইউ